এয়া আকাশবাণী। বাতৰি পঢ়িছো পৱন কুমাৰ বৰাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল: ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিব। এইটো পৰ্যায়ত অহা 25 মেত ভোটগ্ৰহণ হ'বলগীয়া মুঠ 58টা সংসদীয় সমষ্টিৰ ভোটদাতাসকলক আকৃষ্ট কৰাৰ বাবে প্ৰাৰ্থী আৰু তাৰকাৰ প্ৰচাৰকসকল ব্যস্ত হৈ পৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে চাওতালী লেখক পণ্ডিত ৰঘুনাথ মুৰ্মুৰ জন্মবাৰ্ষিকী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। প্ৰধানমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে 2010 চনৰ পৰা পশ্চিমবংগ চৰকাৰে প্ৰদান কৰা অন্যান্য পিছপৰা শ্ৰেণীৰ সকলো প্ৰমাণপত্ৰ কলকাতা উচ্চ ন্যায়ালয়ে বাতিল কৰাৰ প্ৰসংগক লৈ ৰাজ্যখনৰ চৰকাৰক সমালোচনা কৰিছে। মেক্সিকোত যোৱা নিশা নিৰ্বাচনী প্ৰচাৰ সভাৰ এখন মঞ্চ বতাহে ভাঙি পেলোৱাৰ ফলত এটি শিশুকে ধৰি 9জন লোকে প্ৰাণ হেৰুৱাইছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক পৰাস্ত কৰা ৰাজস্থান ৰয়েলছ কাইলৈ হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ'ব। ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিব। এইটো পৰ্যায়ত অহা 25 মেত 8খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 58টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। এই সমষ্টিসমূহৰ ভিতৰত বিহাৰৰ 8টা, হাৰিয়ানাৰ 10টা, জম্মু আৰু কাশ্মীৰৰ 1টা, ঝাৰখণ্ডৰ 4টা, দিল্লীৰ 7টা, ওড়িশাৰ 6টা, উত্তৰ প্ৰদেশৰ 14টা আৰু পশ্চিমবংগৰ 8টা সমষ্টি আছে। উল্লেখযোগ্য যে ষষ্ঠ পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া 58টা সংসদীয় সমষ্টিৰ বাবে মুঠ 889 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। পৰহিলৈ পুৱা 7 বজাৰ পৰা সন্ধিয়া 6 বজালৈ এই পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হ'ব। প্ৰচাৰৰ সামৰণিৰ ক্ষণ চমু চাপি অহাৰ লগে লগে প্ৰধান ৰাজনৈতিক দলৰ নেতা আৰু প্ৰাৰ্থীসকলে সমষ্টিসমূহৰ ভোটদাতাৰ মন জয় কৰাৰ বাবে অন্তিম প্ৰয়াস চলোৱা পৰিলক্ষিত হৈছে। ইফালে লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবেও প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। সপ্তম পৰ্যায়ত 1 জুনত 57টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। দিল্লীতো লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে। দিল্লীৰ 7খন আসনৰ বাবে আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। ৰাজনৈতিক দলসমূহে ৰোড শ্ব', নিৰ্বাচনী সভা আৰু ঘৰে ঘৰে গৈ চলোৱা প্ৰচাৰৰ জৰিয়তে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে চলোৱা চেষ্টাত কোনো ত্ৰুটি ৰখা নাই। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে আজি পশ্চিম দিল্লী লোকসভা সমষ্টিৰ দ্বাৰকাত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে। দলীয় প্ৰাৰ্থীৰ সমৰ্থনত দিয়া ভাষণত তেওঁ কয় যে ভাৰতবৰ্ষই ৰাম ৰাজ্যৰ উত্থান দেখিবলৈ পোৱাটো নিশ্চিত আৰু ইয়াত কোনো প্ৰতিহত কৰিব নোৱাৰে। দলৰ আন এগৰাকী জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলেও পশ্চিম দিল্লীৰ নজফগড় এলেকাত এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। আনহাতে বিজেপি নেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে চান্দনী চকত সংসদীয় সমষ্টিৰ অশোক বিহাৰ এলেকাত এটা ৰোড শ্ব'ত ভাগ লোৱাৰ বিপৰীতে দলটোৰ নেতা ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই উত্তৰ পশ্চিম দিল্লীৰ সংসদীয় সমষ্টিৰ ৰোহিণী এলেকাত ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আজি উত্তৰ পূব দিল্লীৰ সংসদীয় সমষ্টিৰ দিলছাদ গাৰ্ডেন এলেকাৰ এখন নিৰ্বাচনী সভাত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত ভাগ লয়। সভাখনত ভাষণ দি তেওঁ বিজেপি নেতৃত্বাধীন চৰকাৰখনক সমালোচনা কৰি কয় যে এই চৰকাৰখনে দৰিদ্ৰতা আৰু অসমতাক দীৰ্ঘস্থায়ী কৰিবলৈ বিচাৰিছে। চৰকাৰখনে সৰ্বসাধাৰণৰ বাবে নহয় বৰঞ্চ নিৰ্দিষ্ট একাংশ বৃহৎ ব্যৱসায়ীৰ হৈহে কাম কৰা বুলি তেওঁ অভিযোগ কৰে। নিবনুৱা সমস্যাৰ বাবে দেশৰ যুৱ সম্প্ৰদায় বেয়া ধৰণে ক্ষতিগ্ৰস্ত হৈছে বুলিও নেতাগৰাকীয়ে দাবী কৰে। একেদৰে আম আদমী পাৰ্টীৰ শীৰ্ষ নেতাসকলেও দলীয় প্ৰাৰ্থীৰ হকে ৰোড শ্ব'কে ধৰি বিভিন্ন ধৰণে প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছে। নিৰ্বাচনী প্ৰচাৰ অভিযানলৈ কেইটামান ঘণ্টাহে বাকী থকা অৱস্থাত ভোটদাতাসকলক আকৃষ্ট কৰাৰ বাবে সকলো দলৰ জ্যেষ্ঠ নেতা আৰু তাৰকা প্ৰচাৰকসকল ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। ওড়িশাতো ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ হ'বলগীয়া 6টা লোকসভা আৰু 42টা বিধানসভা সমষ্টিৰ বাবে প্ৰচাৰ পূৰ্ণগতিত অব্যাহত আছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ ভিৱানী মহেন্দ্ৰগড়ত দলৰ হৈ প্ৰচাৰ চলাব। শ্ৰীমোদীয়ে আজি পঞ্জাৱৰ পাটিয়ালা চহৰতো নিৰ্বাচনী সভাক সম্বোধন কৰিব। পাটিয়ালাৰ বিজেপিৰ প্ৰাৰ্থী পৰনীত কৌৰে কৈছে যে জনসাধাৰণে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণলৈ আগ্ৰহেৰে বাট চাই আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে চাওতালী লেখক পণ্ডিত ৰঘুনাথ মুৰ্মুৰ জন্মবাৰ্ষিকী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পণ্ডিত মুৰ্মুৱে অলচিকি লিপিৰ জৰিয়তে চাওতালী ভাষাক নতুন পৰিচয় প্ৰদান কৰিছিল। ভাষাটোৰ প্ৰসাৰৰ বাবে তেওঁ আগবঢ়াই থৈ যোৱা বৰঙণিয়ে চাওতালী লোকসকলক তেওঁলোকৰ সমৃদ্ধিশালী সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে সচেতন হ'ব পৰাকৈ অধিক উদ্বুদ্ধ কৰিছিল বুলিও শ্ৰীমতী মুৰ্মুৱে লগতে মত প্ৰকাশ কৰে।
কলকাতা উচ্চ ন্যায়ালয়ে 2010 চনৰ পৰা পশ্চিমবংগৰ চৰকাৰে প্ৰদান কৰা অন্যান্য পিছপৰা শ্ৰেণীৰ সকলো প্ৰমাণপত্ৰ বাতিল কৰা প্ৰসংগক লৈ প্ৰধানমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰখনক সমালোচনা কৰিছে। দিল্লীত আজি এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি শ্ৰী মোদীয়ে পশ্চিমবংগৰ চৰকাৰখনে ৰাজনৈতিক তুষ্টিকৰণৰ নীতি গ্ৰহণ কৰা বুলি মত প্ৰকাশ কৰি সংবিধান উলংঘনৰে ৰাজনৈতিক লাভালাভক অধিক গুৰুত্ব দিয়া বুলি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক দোষাৰোপ কৰে। ভোট বেংকৰ স্বাৰ্থত তুষ্টিকৰণৰ সকলো সীমা অতিক্ৰম কৰা দলসমূহক কলকাতা উচ্চ ন্যায়ালয়ৰ এই ৰায়দানে উপযুক্ত প্ৰত্যুত্তৰ দিয়া বুলি তেওঁ মত প্ৰকাশ কৰে। একেদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহেও এই বিষয়টোত পশ্চিমবংগৰ চৰকাৰক সমালোচনা কৰি কয় যে মমতা বেনাৰ্জীয়ে পিছপৰা সম্প্ৰদায়ৰ বাবে থকা সংৰক্ষণৰ ব্যৱস্থাটোক তেওঁ ভোট বেংকৰ সৈতে সাঙুৰি পেলাইছিল। বিজেপি ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা কৰি আহিছে বুলিও তেওঁ লগতে প্ৰকাশ কৰে। উল্লেখ্য যে কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তপোব্ৰত চক্ৰৱৰ্তী আৰু ন্যায়াধীশ ৰাজশেখৰ মান্থাক লৈ গঠিত এখন খণ্ড বিচাৰপীঠে কালি 2010 চনৰ পাছত প্ৰদান কৰা অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰমাণপত্ৰ বাতিলৰ কৰাৰ হকে ৰায়দান কৰিছিল। ন্যায়ালয়ে লগতে এই প্ৰমাণপত্ৰ ইতিমধ্যে ব্যৱহাৰ কৰাসকলক এই ৰায়ে প্ৰভাৱিত নকৰে বুলি স্পষ্ট কৰি দিছে। এতিয়াৰ পৰা চৰকাৰী চাকৰিৰ পৰা বাবে আবেদন কৰিবলৈ কোনেও এই প্ৰমাণপত্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব। ইপিনে উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰোধিতা কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছে যে তেওঁ প্ৰয়োজন হলে এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উত্তৰ আৰু মধ্য ভাৰতত আগন্তুক কেইদিনমানলৈ প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ অব্যাহত থকাৰ সম্ভাৱনা আছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে ৰাজস্থান, উত্তৰ প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড় আৰু দিল্লীত ৩-৪ দিনলৈ ৰেড এলাৰ্ট জাৰি কৰিছে। গ্ৰীষ্ম প্ৰবাহৰ একেই পৰিস্থিতি উক্ত দিনকেইটাত বিদৰ্ভ আৰু মহাৰাষ্ট্ৰতো অব্যাহত থকাৰ সম্ভাৱনা আছে। কাইলৈৰ ভিতৰত অসমৰ বতৰো গৰম আৰু আৰ্দ্ৰ হ'ব বুলি বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে 2014 চনৰ লোকসভা নিৰ্বাচনত দুৰ্নীতি আৰু 2019 চনত হিতাধিকাৰী মূল বিষয় হিচাপে লৈ পৰিগণিত হোৱাৰ বিপৰীতে 2024 চনৰ নিৰ্বাচনত বিকশিত ভাৰত মূল বিষয় হিচাপে পৰিগণিত হৈছে। এখন ইংৰাজী দৈনিক কাকতত দিয়া এটা সাক্ষাৎকাৰত শ্ৰী মোদীয়ে কয় যে সমগ্ৰ দেশৰ জনসাধাৰণে এইবাৰৰ নিৰ্বাচনটোক এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন বুলি অনুধাৱন কৰিছে। এই নিৰ্বাচনটোৱে দেশখনৰ আশা আকাংক্ষাৰ সমানুপাতিক গতিৰে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাটো নিশ্চিত কৰিব বুলি ভোটদাতাসকলে বুজিব পাৰিছে বুলি তেওঁ মত প্ৰকাশ কৰে। এইবাৰৰ নিৰ্বাচনত দুৰ্নীতি বিৰোধী আৰু হিতাধিকাৰী ভোটদাতাসকলে তেওঁৰ প্ৰতি সমৰ্থন আগবঢ়োৱা বুলি শ্ৰী মোদীয়ে দাবী কৰে। মেক্সিকোত যোৱা নিশা নিৰ্বাচনী প্ৰচাৰ সভাৰ এখন মঞ্চ প্ৰচণ্ড বতাহে ভাঙি পেলোৱাৰ ফলত এটি শিশুকে ধৰি 9 জন লোকে প্ৰাণ হেৰুৱাইছে। এই ঘটনাটোত 60 জনতকৈ অধিক লোক আহত হয়। দেশখনৰ নুৱেও লিয়ন প্ৰদেশত সংঘটিত এই দুৰ্ঘটনাটোৰ সময়ত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জৰ্জ আলভাৰেজ মেইনেজে ছেন পেড্ৰো গাৰ্চিয়া মহানগৰীত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত ভাষণ দি আছিল। পাছত ঘটনাস্থলীত উপস্থিত হৈ শ্ৰী আলভাৰেজে দুৰ্ঘটনাটোক লৈ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ প্ৰচাৰ অভিযান স্থগিত ৰখাৰ সিদ্ধান্ত ঘোষণা কৰে। উল্লেখ্য যে অহা 2 জুনত মেক্সিকোত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজস্থান ৰয়েলছে যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক এলিমিনেটৰ খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 4 উইকেটত পৰাস্ত কৰে। বেংগালুৰু দলটোৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8 উইকেটৰ বিনিময়ত 162 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে 19 অভাৰত 6টা উইকেট হেৰুৱাই 174 ৰান কৰে। ৰাজস্থানৰ হৈ যশস্বী জয়ছোৱালে 30টা বলত 45 আৰু ৰিয়ান পৰাগে 26টা বলত 36 ৰান কৰে। খেলখনত ৰবিচন্দ্ৰন অশ্বিনক প্লেয়াৰ অৱ দ্য মেচৰ বঁটা প্ৰদান কৰা হয়। ৰাজস্থান ৰয়েলছে কাইলৈ হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ'ব। এই খেলখনত জয়লাভ কৰা দলটোৱে দেওবাৰে ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। 6ষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিব। এইটো পৰ্যায়ত অহা 25 মেত ভোটগ্ৰহণ হ'বলগীয়া মুঠ 58টা সংসদীয় সমষ্টিৰ ভোটদাতাসকলক আকৃষ্ট কৰাৰ বাবে প্ৰাৰ্থী আৰু তাৰকাৰ প্ৰচাৰকসকল ব্যস্ত হৈ পৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে চাওতালী লেখক পণ্ডিত ৰঘুনাথ মুৰ্মুৰ জন্মবাৰ্ষিকী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। প্ৰধানমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে 2010 চনৰ পৰা পশ্চিমবংগ চৰকাৰে প্ৰদান কৰা অন্যান্য পিছপৰা শ্ৰেণীৰ সকলো প্ৰমাণপত্ৰ কলকাতা উচ্চ ন্যায়ালয়ে বাতিল কৰাৰ প্ৰসংগক লৈ ৰাজ্যখনৰ চৰকাৰক সমালোচনা কৰিছে। মেক্সিকোত যোৱা নিশা নিৰ্বাচনী প্ৰচাৰ সভাৰ এখন মঞ্চ প্ৰচণ্ড বতাহে ভাঙি পেলোৱাৰ ফলত এটি শিশুকে ধৰি 9 জন লোকে প্ৰাণ হেৰুৱাইছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি ৰাজস্থান ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক
পৰাস্ত কৰা ৰাজস্থান ৰয়েলছ কাইলৈ হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ'ব। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰিল।